তো যিসকলে বিএসসি বিকম এণ্ড বিএ এডমিশ্যন ল'ব খুজি আছে তো সিহঁতৰ সকলৰ কাৰণে এটা গুড নিউজ মানে এডমিশ্যনৰ ডেট অলৰেডি ষ্টাৰ্ট হৈছে আৰু আপোনালোকক লাইভ প্ৰুফ মই দেখাই আছোঁ তো ফিলহাল চলক মই কি দেখাব খুজি আছোঁ সেইটো দেখাই লওঁ আগত তাৰপিছত বাকীখিনি কৈ আছোঁ মানে গোৱালপাৰা GOALPA গোৱালপাৰা কলেজ তো এইটোত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মানে গোৱালপাৰা কলেজৰ ৱেবছাইটত গ'লোঁ তাৰপিছত এডমিশ্যন যিটো ন'টিছ আছে এইখন ন'টিছত মই ক্লিক কৰিলোঁ তলত লিখাই আছে এডমিশ্যন ন'টিছ বুলি ইয়াত মই ক্লিক কৰিলোঁ তো ক্লিক কৰাৰ পিছত ইয়াত তোমালোকে দেখা পাবা ছেকেণ্ড অপশ্যনত ৰিভাইজড UG এডমিশ্যন টাইমলাইন ফৰ ছেশ্যন 25 এণ্ড 26 ঠিক আছে না তো এইখিনি মই এটা স্ক্ৰীনশ্বট মাৰি ৰাখোঁ তো তাৰপিছত মই এইটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত যেটো PDF আছে সেইখিনি PDFটো আহি গ'ল এইটো আপোনালোকে দেখা পাই আছে তো এইটোৰ এটা স্ক্ৰীনশ্বট মাৰিলোঁ তো ইয়াত তোমালোকে দেখা পাবা ইয়াত মানে লিখাই আছে ইন দ্য ভিউ অফ প্ৰেজেণ্ট ফ্লাড সিচুৱেশ্যন ইন আসাম দ্য টাইমলাইন ফৰ এডমিশ্যন 25-26 for non-CUET in Assam through the Assam State Higher Education Admission Portal Summer has been modified and rescheduled as follows প্ৰথমত কি আছিল 4-5 তাৰিখে এডমিশ্যনৰ ডেটটো আছিল এতিয়া 4-5 তাৰিখটো আছেই কিন্তু 6-7-8 তাৰিখ নাই 9 তাৰিখলৈকে ডেট আছে ইয়াত দেখিব পাই আছে আৰু কৈছে কলেজ মে কণ্ডাক্ট এডমিশ্যনছ অন 8 জুন আৰু কলেজে ইচ্ছা কৰিলে মানে 8 জুনত কণ্ডাক্ট কৰিব পাৰে যদিও সানডে হয় তাৰপিছত সেকেন্ড মেৰিট লিষ্টটো আপোনালোকে দেখা এতিয়া চেঞ্জ কৰিছে কাৰণ এতিয়া 12 জুন তাৰিখে সেকেন্ড মেৰিট লিষ্টটো পাবলিশড হ'ব আৰু 5 PM ত হ'ব তো এনেকৈ গোটেইখিনি ইয়াত দিয়াই আছে তোমালোকে চাই ল'ব আৰু ক্লাছ ষ্টাৰ্ট হ'ব তোমালোকৰ 1 আগষ্টৰ পৰা এতিয়া হলে তোমালোকে বাকিখিনি পঢ়ি ল'বা এইখিনি আপডেট দিব লগা আছিল আৰু তোমালোকক মানে বস্তু এটা দেখাই আছো এতিয়া এটোতো দেখালো এতিয়া এটা কাম কৰো মানে সামাৰ পৰ্টেলত যাও হা এতিয়া সামাৰ পৰ্টেলত গৈ তোমালোকক এটা বস্তু দেখাই আছো আকৌ সামাৰ পৰ্টেলত গলো যোৱাৰ পিছত এডমিশ্যন সামাৰ পৰ্টেল লগইন এটোত কৰিলো তো ইয়াত তোমালোকে এটা বস্তু দেখা পাবা কি এডমিশ্যন যেটো অফাৰ আহিছে ইয়াত ভিউ এডমিশ্যন অফাৰ ইয়াত দেখিব পাবা একসেপ্ট ইয়োৰ অফাৰ ইউ মাষ্ট কমপ্লিট দিস একশনস টু সিকিউৰ ইয়োৰ সিট এটো তোমালোকক একসেপ্ট কৰিব লাগিব তেতিয়া সিটটো মানে থাকিব বাকি ডকুমেন্টস কিপ অল ৰিকোয়াৰ্ড ডকুমেন্টস ৰেডি ফৰ ভেৰিফিকেশন আৰু ভেৰিফিকেশনৰ কাৰণে যিমান কেইটা ডকুমেন্টস লাগে সেইখিনি তোমালোকক লগত লৈ যাব লাগিব আৰু ডকুমেন্টস মানে কি যি কেইটা তোমালোকে অনলাইনত যেতিয়া ফৰ্ম ফিলআপটো কৰিছে তেতিয়াই যিখিনি লাগছে সেইখিনি ডকুমেন্টস দিব লাগিব তাৰ পিছত পেমেন্ট ফি কমপ্লিট ফি পেমেন্ট থ্ৰু দা ইন্টিগ্ৰেটেড পেমেন্ট গেটৱে এজ ইনস্ট্ৰাক্টেড by college university at the time of admission or admissioner time of payment কৰিব লাগে এইখিনি বাকি কৈছে আৰু ভিউ এডমিশ্যন অফাৰ যেতিয়া আমি ক্লিক কৰিলো তো এই পৰ্টেলটো খোলা লগতে পাবা নহলে সাইডত দেখা এডমিশ্যনস অফাৰ এইখিনি তো আছে তাতো পাই যাবা আৰু ইয়াত একসেপ্ট অফাৰ আছে মই এটা কলেজতে মানে এপ্লাই কৰিছিলো যে গোৱালপাৰা কলেজ তো মই আর বেলেগ কলেজ মানে এপ্লাই কৰা নাই তো এইটো একসেপ্ট কেনেকৈ কৰে বাকি প্ৰসেসখিনি তোমালোকক জনাই দিম তো এইখিনি জানাব লগা আছিল বাকি তোমালোকক আৰু এটা বস্তু দেখাম বুলি কৈছিলো সেইখিনি দেখাই আছো ইয়াত তোমালোকে দেখা পাবা যে বস্তুটো আহি আছে এডমিশ্যন প্ৰসেস উইল স্টাৰ্ট ফ্ৰম 4 জুন 2025 ইয়াতে যেটা বস্তুটো উঠি আছে না এটো মানে ইয়াত দিয়া আছে 4 জুনৰ পৰা স্টাৰ্ট হ'ব আর কি তো বাকি গোৱালপাৰা কলেজত এটো আপডেট মই পাইছো বাকি তোমালোকে যোন কলেজত এপ্লাই কৰিছা হেটো অফিচিয়েল ওয়েবসাইট মানে কলেজৰ ওয়েবসাইটত গৈ এবাৰ চেক কৰিবা যে একচুয়ালি ডেটটো কেতিয়া মানে আছে ফৰ এডমিশ্যনৰ ডেটটো হেটো তোমালোকে গম পাবা ঠিক আছে না এইখিনি জনাব লগা আছিল